নমস্কাৰ। আজি ভাৰতীয় সংস্কৃতিৰ ওপৰত পশ্চিমীয়া যি আগ্ৰাসন, সেই আগ্ৰাসনৰ বিষয়ে কিছু ক'বলৈ ওলাইছোঁ। যি সময়ত ভাৰতবৰ্ষত গুৰুকুল আছিল, তাৰপিছত যেতিয়া ইংৰাজবিলাকে ভাৰতবৰ্ষত শাসন কৰিবলৈ আহিল, তেওঁলোকে প্ৰথমে গুৰুকুলবিলাক বন্ধ কৰি দিলে, সংস্কৃত ভাষা বন্ধ কৰি দিলে, আৰু তাৰ ঠাইত গাঁৱে ভূঞে চহৰে নগৰে কেনেদৰে কনভেন্ট স্কুল পাতিব পাৰি তাৰ চেষ্টা কৰি কনভেন্ট স্কুল পাতিবলৈ আৰম্ভ কৰিলে। আৰু আজি আমি দেখিছোঁ যে সেই কনভেন্ট স্কুলবিলাক আমাৰ অসমৰ চহৰে নগৰে গঢ়ি উঠিছে, আৰু এই কনভেন্ট স্কুলবিলাকৰ দ্বাৰাই তেওঁলোকে ধৰ্মৰ শিক্ষা আমাক দি আহিছে। আমি দেখা পাইছোঁ যে সেই কনভেন্ট স্কুলবিলাকত সৰস্বতী পূজা নহয়, তাৰ ঠাইত বৰদিন পালন হয়, ফাদাৰ্ছ ডে, মাদাৰ্ছ ডে, ছিষ্টাৰ্ছ ডে আদি পালন হয়। গতিকে আমি এনেদৰে যি পাশ্চাত্য আগ্ৰাসন, পশ্চিমীয়া আগ্ৰাসন, তাক আমি অসমত দেখিবলৈ পাইছোঁ। আৰু তাৰ দ্বাৰা আমি এতিয়া দেখিছোঁ যে লাহে লাহে অসমত বৰদিন পালনৰ সংস্কৃতি আহিবলৈ ধৰিছে। বৰদিনৰ শুভেচ্ছা দিয়া মানুহৰ অভাৱ নোহোৱা হৈছে। আমি দেখিছোঁ যে নগালেণ্ডখন আমাৰ পৰা এনেকুৱা তুষ্টিকৰণৰ কাৰণে লাহে লাহে নিজৰ সংস্কৃতিৰ পৰা আঁতৰি গৈছে। নগালেণ্ডত আজি নগাবিলাকৰ নিজৰ সংস্কৃতি নাই। আমি যদি চাওঁ মিজোৰামত নিজৰ সংস্কৃতি কেতিয়াবাই হেৰাই গৈছে। মিজোৰামৰ সংস্কৃতি ধৰি ৰাখিবলৈ তাত মানুহৰ অভাৱ হৈছে। মেঘালয়ত আজি খাচীয়াবিলাকৰ বা মেঘালয়ৰ যি পুৰণি সংস্কৃতি, সেই সংস্কৃতি ধৰি ৰাখিবলৈ মানুহৰ অভাৱ হৈছে। তাত এতিয়া ধুমধামেৰে বৰদিন বা তেনেকুৱা উৎসৱবিলাক পালন হয়। গতিকে আমি যদি এতিয়া দেখোঁ যে আমাৰ কাৰ্বি আংলং বা অসমৰো বড়ো এলেকাবিলাকত খ্ৰীষ্টান যি আগ্ৰাসন হৈছে, সেই আগ্ৰাসনে তেওঁলোকৰ যি নিজস্ব সংস্কৃতি আছিল, নিজস্ব পদ্ধতি আছিল ভগৱানক উপাসনা কৰা, সেই পদ্ধতিবিলাক লাহে লাহে নোহোৱা হোৱাৰ উপক্ৰম হৈছে। গতিকে আমি সকলোৱে এই ক্ষেত্ৰত সচেতন হোৱা দৰকাৰ, যাতে আমাৰ নিজৰ সংস্কৃতি আমাৰ মাজৰ পৰা হেৰাই নাযায়। আৰু তাৰ কাৰণে আমি নিজৰ সংস্কৃতিৰ প্ৰতি যিটো শ্ৰদ্ধা, সেই শ্ৰদ্ধা আমি ধৰি ৰাখিব লাগিব। আজি আমি দেখা পাইছোঁ যে খ্ৰীষ্টিয়ান সংস্কৃতি বা পশ্চিমীয়া সংস্কৃতি এনেকুৱা হৈছে যে আমাৰ পাকঘৰলৈকে সোমাই গৈছে। আজি আমি জন্মদিন পালন কৰিলে হেপী বাৰ্থডে টু ইউ গাই মমকেইডাল জ্বলাই, তাৰপিছত ফু মাৰি নুমাই আমি কেক কাটি আমি জন্মদিন পালন কৰোঁ। আচলতে এয়া আমাৰ সংস্কৃতি নহয়। আমাৰ সংস্কৃতিত ইয়াৰ পশ্চিমীয়া কি হৈছে, আগ্ৰাসন হৈছে। গতিকে এনেদৰে আমাৰ যদি আমি চাওঁ, আমাৰ ভাষাত পশ্চিমীয়া সংস্কৃতিৰ আগ্ৰাসন হৈছে। আমাৰ ঘৰুৱা ভাষাত যেনেদৰে আমি পিতা, মাতা বা আই, বোপা এইবিলাক যিবিলাক শব্দ আছিল, সেই শব্দবিলাক আজি লাহে লাহে কাঢ়ি লৈছে যিটো লৰ্ড মেকলে শিক্ষা পদ্ধতি। এই শিক্ষা পদ্ধতিৰ কাৰণে এতিয়া আমি পাপা, মামী, আংকুল, আণ্টি, ডেড এই শব্দবিলাক আমি পাকঘৰলৈকে সোমাই নিবলৈ প্ৰয়াস কৰিছোঁ। আমি এনেকুৱা ধৰণে যদি আগবাঢ়ি গৈ থাকোঁ, তেনেহ'লে আমাৰ যেনেদৰে নগালেণ্ড বা মেঘালয়, ঠিক তেনেদৰে অসমৰো আমাৰ ঠাইবিলাক কি হৈ যাব, ভাৰতীয় সংস্কৃতিৰ পৰা আঁতৰি যাব, অসমীয়া সংস্কৃতিৰ পৰা আঁতৰি যাব। এতিয়া আমি তুলসী দিৱস বা তুলসী পূজন যিটো, তাৰ সলনি আমি এতিয়া খ্ৰীষ্টমাছ ট্ৰীৰ পূজনত বেছি মনোযোগ দিবলৈ লৈছোঁ। আমি যেন সেইটো আমাৰেই উৎসৱ, তাক আমি বিভিন্ন সংবাদ মাধ্যমে, বিভিন্ন নিউজ চেনেলবিলাকেও তাক ধুমধামেৰে বিহুৰ নিচিনাকৈ দেখুৱাবলৈ লৈছে। ইয়াৰ ফলত যিটো ধৰ্মান্তকৰণ, এই ধৰ্মান্তকৰণৰ দ্বাৰা ধৰ্মান্তকৰণৰ প্ৰভাৱ আৰু বৃদ্ধি হ'ব, আৰু ইয়াৰ ফলত আমাৰ যিটো নিজা সংস্কৃতি, ই লাহে লাহে বিলুপ্ত হৈ এটা সময়ত ইয়াত বিচ্ছিন্নতাবাদে গঢ় লৈ উঠিব। যিটো লেণ্ড, যেনে নগালেণ্ড, আমি বিভিন্ন ধৰণৰ লেণ্ড, বড়ো লেণ্ড বা বিভিন্ন ধৰণৰ লেণ্ড শব্দবিলাক লাহে লাহে আহি যায়। গতিকে এনেদৰে আমাৰ বিচ্ছিন্নতাবাদী শক্তিবিলাক, কাৰণ এই যিটো সংস্কৃতি, এই সংস্কৃতি বিদেশৰ পৰা পৰিচালিত হয়, আৰু বিদেশৰ দ্বাৰা পৰিচালিত, তাৰ পৰা বিদেশৰ পৰা ধৰ্ম বা বিভিন্ন ধৰণৰ তেওঁলোকে ব্যৱস্থা লয়, আৰু এনেদৰে আমাৰ সংস্কৃতিক লাহে লাহে তেওঁলোকে সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলাব, আৰু গ্ৰাস কৰি আমাক এটা সময়ত আমাৰ ভাষা, আমাৰ সংস্কৃতি, আমাৰ পৰিচয়, আমাৰ ঐতিহ্য সকলোবিলাক নোহোৱা কৰি এটা নামত অসমীয়া
আমাক হিচাপে থৈ দিব যি অসমীয়াৰ মাজত বিহু নাথাকিব যি অসমীয়াৰ মাজত গৌমাতা নাথাকিব যি অসমীয়াৰ মাজত পূজন কৰিবলৈ বটবৃক্ষ নাথাকিব যি অসমীয়াৰ মাজত পূজন কৰিবলৈ বটবৃক্ষৰ সলনি খ্ৰীষ্টমাছ ট্ৰী থাকিব যি অসমীয়াৰ মাজত তুলসী পূজন নাথাকিব যি অসমীয়াৰ মাজত হয়তো গংগা বা ব্ৰহ্মপুত্ৰত যি স্নান কৰি আমি নিজৰ পূৰ্বপুৰুষক আমি শ্ৰদ্ধাঞ্জলি দিওঁ বা নিজকে পুণ্যৱান হোৱা বুলি অনুভৱ কৰোঁ সেই অনুভৱো আমাৰ মাজত নাথাকিব আমাৰ মাজত বিদেশৰ প্ৰতি যি ধাৰণা বিদেশৰ মহাপুৰুষ বিদেশৰ সংস্কৃতি বিদেশৰ ভাষা বিদেশৰ বেশভূষা বিদেশৰ ঐতিহ্য বিদেশৰ পৰম্পৰা এই গোটেইবিলাক লাহে লাহে ইয়াত আহিব আমি নামত অসমীয়া মানুহকেইটা থাকিম আমাৰ হয়তো টকা পইচা ধন সম্পদো আমাৰ থাকিব কিন্তু আমি একজন কি হৈ যাম আমি আমাৰ যি আত্মা হেৰুৱা মানুহ হৈ যাম আমি বিদেশীৰ আত্মাৰ দ্বাৰা পৰিচালিত হ'ম ধন্যবাদ এইখিনিয়ে আজি বক্তব্য